আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে তিৰংগা যাত্ৰা আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তিৰংগা যাত্ৰাৰ শুভাৰম্ভণি কৰিছে। আদাবাৰীৰ যি অটল উদ্যান আছে তাৰ পৰা ইতিমধ্যে তিৰংগা যাত্ৰা আৰম্ভ হৈছে। আমি দেখুৱাইছোঁ যথেষ্ট সংখ্যক লোক ইয়ালৈ আহিছে। আচলতে দেশৰ সেনা বাহিনীসকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে যি এই আয়োজন কৰা হৈছে দেশজুৰি অনুষ্ঠিত হৈছে তাৰ আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে এই তিৰংগা যাত্ৰা। সেনা বাহিনীৰ প্ৰতি সন্মান জনাই আজি এই তিৰংগা যাত্ৰা কি ক'ব? জালুকবাৰী সমষ্টিৰ ফালৰ পৰা আমি গোটেইখিনি মানুহ আজি ইয়াতে আলবাগ লৈ ওলাই আহিছোঁ। আজি তিৰংগাৰ যিহেতু আমি জয়যাত্ৰা কৰি আমাৰ ভাৰত মাতাই আমাৰ বাবে শ্ৰেষ্ঠ হয়, সেয়েহে ভাৰত মাতাৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদি আমি আজি সকলোবোৰ জালুকবাৰীবাসী আমি ওলাই আহিছোঁ। সেনা বাহিনীৰ লোকসকলক শ্ৰদ্ধা জনাই এনেদৰে তিৰংগাৰ হাতত লৈ তিৰংগা যাত্ৰা কৰিছে আৰু আজিৰ পৰা আৰম্ভ হৈছে এই তিৰংগা যাত্ৰা অহা 20 তাৰিখলৈকে আৰু জিলা পৰ্যায়ৰ লগতে বুথ পৰ্যায়ত এই তিৰংগা যাত্ৰা অব্যাহত থাকিব। দেখিবলৈ পাইছে যথেষ্ট সংখ্যক লোক নিজৰ ভাৰতীয় সেনাক সন্মান জনাই, ভাৰতীয় সেনাক শ্ৰদ্ধা জনাই, ভাৰতীয় সেনাৰ বিক্ৰম পৰাক্ৰমক সন্মান জনাই, শ্ৰদ্ধা জনাই এনেদৰে তেওঁলোক ওলাই আহিছে। আৰু বাইদেউ কিছু কথা পাতিবলৈ বিচাৰিম। বাইদেউ, সেনা বাহিনীক শ্ৰদ্ধা জনাই কি ক'বলৈ বিচাৰিব আজি তিৰংগা যাত্ৰাৰ জৰিয়তে? প্ৰথমেতো আমাৰ দেশৰ সেনা বাহিনী আমাৰ গৌৰৱ আৰু এইবাৰ আমাৰ পেহেলগামৰ আক্ৰমণৰ পাছত ভাৰতীয় সেনা বাহিনীয়ে যি ধৰণে প্ৰত্যুত্তৰ দিলে, আমি যে দেশীয়ভাৱে অস্ত্ৰ শস্ত্ৰ উৎপাদন কৰি কাৰো সহায় নোহোৱাকৈও স্বাৱলম্বী হৈ পাকিস্তান কিয় বেলেগ কোনোবা দেশ আহিলেও তেওঁলোকক পৰাভূত কৰিব পাৰোঁ, আমি যে নম্বৰ 1 হ'বলৈ গৈ আছোঁ সেইটো আচলতে প্ৰুফ হ'ল। আৰু সেনা বাহিনীক বহুত বহুত ধন্যবাদ। হয়, আচলতে চেলুট ইণ্ডিয়ান আৰ্মি আৰু সেই বাৰ্তাৰে এনেদৰে আচলতে যি তিৰংগা যাত্ৰা সেয়া কৰা হৈছে। আৰু দেখিবলৈ পাইছে এই যাত্ৰা ইতিমধ্যে অটল উদ্যানৰ পৰা আদাবাৰীৰ স্থিত অটল উদ্যানৰ পৰা এই যাত্ৰা অব্যাহত আছে এই যাত্ৰা। আৰু এই যাত্ৰাত জালুকবাৰীৰ যি ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আছে সেই সমাধি ক্ষেত্ৰত উপস্থিত হ'বগৈ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশিষ কাকতীয়া, DD নিউজ আছাম।